birthday to you, Ria. মনে মন থাক বুলি কৈছিলা মনে মন থাক তই তই মোৰ বাৰ্থডে কিয় আহিলি হা তই তই কোনে মাতিলি মোৰ বাৰ্থডে ৰিয়া তুমি মোক বাৰ্থডে অহাৰ কাৰণে বেয়া পাইছা নেকি তোমাৰ মায়ে মাতি থৈ আহিছিলে গৈ আমাৰ ঘৰত মা 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 এইফালে আহা ৰিয়া মই ইমান ব্যস্ত হৈ আছো তুমি কি কাৰণে ইমানকে চিঞৰি আছা কোৱাচোন মা তুমি বোলে এই অন্ধজনীক মোৰ বাৰ্থডে খাবলৈ মাতিছিলা কিয় মাতিছিলা হা কিয় আৰে কিয় মানে সেউটিটোৰ লগৰ ছোৱালী একেখন গাঁৱৰে ছোৱালী তহঁত আৰে প্ৰতিবাৰে মাতো মাকে তাইক নানে এইবাৰ মই দহাই কৈ থৈ আহিছিলোঁ যে সেউটিকালৈ লৈ আহিবলৈ বুলি তোমাৰ কিহে পাইছিল হা এই অন্ধজনীক মোৰ বাৰ্থডেলৈ মাতিবলৈ এতিয়া মই মোৰ ফ্ৰেণ্ডবিলাকৰ আগত লাজ পাম নে নাপাম হা মোৰ ধুনীয়া ধুনীয়া ফ্ৰেণ্ডবোৰ আহিব তাৰ মাজত এইজনীক মই মোৰ গাঁৱৰ ফ্ৰেণ্ড বুলি ক'বলৈ মই লাজ পাম হা এই অন্ধজনীয়ে ইয়াত কি কৰিব হা তাই চকুৰে নেদেখে কি খাব কি কৰিব হা মোৰ বান্ধৱীবিলাকৰ গা খেলাই ফুৰিব এতিয়া এইজনী গা পা উলিয়াই দিয়া নহ'ব এই বাৰ্থডেত থাকিলে মই কেকো নাকাটো আৰু একো নাখাওঁ নাই নাই ৰিয়া তুমি তেনেকৈ নক'বা তোমাৰ আজি বাৰ্থডে ময়ে যাওঁগৈ মোক মায়ে শাক বহাই দি থৈ গৈছিল ইয়ালৈ কালি তোমাৰ মায়ে জোৰকৈ মতাৰ বাবেহে মই আহিলোঁ নহ'লে মই বিয়া সভা বাৰ্থডে এইবোৰলৈ যাবলৈ এৰিছোৱেই কাৰণ সকলোৱে মোক মোৰ অন্ধ চকুজুৰিক লৈ তিৰস্কাৰ কৰে সেইকাৰণে মই ক'তো নোযোৱা হৈছোঁ কিন্তু তোমাৰ মায়ে জোৰবস্তি কৰাৰ কাৰণেহে মই আহিলোঁ বেয়া নাপাবা মোৰ বাবে তোমাৰ দিনটো খাৰাপ নহওক মই নহ'লে বৰ কষ্ট পাম ৰিয়া তেনেকৈ ক'ব নাপায় নহয় তোমালোক একে গাঁৱৰে ছোৱালী আৰু সেউটিয়ে আজিলৈকে কাক খুন্দিওৱা দেখিছা তাই অন্ধ যদিও তাই মনেৰে সকলোবোৰ জানে তাই আজিলৈকে ক'তো এটা খুন্দাও মৰা নাই আমি চকুৰে দেখাবিলাকে কেতিয়াবা খুন্দাই খাই মাৰোঁ আৰে তুমি তাইক তেনেকৈ ক'ব নাপায় নহয় চৰি কোৱা চৰি মাই ফুড তোমাক মই ক'লোঁ নে নাই যদি বাৰ্থডে কেক কাটিব লাগে আৰু বাৰ্থডেত যদি মই কিবা এটা খাব লাগে বুলি ভাবা নহয় আৰু আজি মোৰ বাৰ্থডে বুলি যদি তুমি মোক যদি অকণমান মৰম দিব বিচাৰা তেতিয়াহ'লে এইজনী ইয়াৰ পৰা খেদা মই কৈ দিলোঁ কিন্তু মোৰ ফ্ৰেণ্ডবিলাক আহিব এতিয়া মই বহুত লাজ পাম নহ'লে মই যাম তেতিয়া তুমি মোক লৈ খং কৰিব নালাগে ৰিয়া মই যাওঁগৈ মোৰ বাবে তোমাৰ ফ্ৰেণ্ডৰ আগত তুমি লাজ পাব নালাগে তুমি মোক ফ্ৰেণ্ড বুলি কাকো চিনাকি দিব নালাগে মই ইয়াত কণ্টেক্টো নাথাকোঁ মই যাওঁগৈ মই অন্ধ মই একো নেদেখোঁ মই অন্ধ বাবে মোৰ লগত কোনো নাথাকে মোক কোনেও বান্ধৱী পাতিব নিবিচাৰে কেৱল মোৰ মাৰ বাহিৰে মোক কোনেও ভাল নাপায় মা দেউতাৰ বাহিৰে মোক কোনেও ভাল নাপায় মই যাওঁগৈ ৰিয়া তুমি একেবাৰে ভাল নকৰিলা তাইৰ মনত কিয় কষ্ট দিলা তুমি হা তাই অন্ধ হ'লেও তাইৰ মনেৰে এইবোৰ নিবিচাৰে জানো হা তাইৰো জানো লগৰ বান্ধৱীৰ লগত থাকিবলৈ মন নাযায় বাৰ্থডে পাতিবলৈ মন নাযায় বাৰ্থডে খাবলৈ মন নাযায় হা কিয় তেনেকৈ ক'লা নাপায় নহয় হ'ব মা তুমি আকৌ এতিয়া মোক লেকচাৰ শুনাব নালাগে কি কৰিব লাগে কি কৰিব নালাগে মই ভালদৰে জানো মোৰ ফ্ৰেণ্ডবিলাক আহিব এতিয়া যোৱা তুমি তোমাৰ কামত লাগাগৈ মই এইজনী মুখখন দেখি আজি দিনটো মোৰ মানে কি হ'ব ঠিক নাই আৰু হ'ব দিয়া মই কামত লাগোগৈ কিন্তু সঁচাকৈ কৈছোঁ এনেকৈ কাৰোৰে অন্তৰত আঘাত দিব নাপায় কিন্তু দেই এনেকুৱা কেতিয়াও নকৰিবা আৰু কৈ দিলোঁ মই অন্ধজনী মোৰ বাৰ্থডেত থাকিবলৈ দিব লাগে মোৰ ইমান ধুনীয়া ধুনীয়া ফ্ৰেণ্ডবোৰ আহিব এতিয়া মই লাজ পাব লাগিব সেইজনীৰ লগত দৰকাৰ পৰিছে খেদি দিলোঁ বাপেকে এতিয়াহে শান্তি লাগিছে আহিছিলোগৈহে ইমান সোনকালে বাৰ্থডে হ'ল নে সিহঁতৰ খাবলৈ তই দেখোন ঘৰ পালিহিয়ে মা সিহঁতৰ বাৰ্থডে খাব হৈ গ'ল মই অন্ধ যে সেইকাৰণে মোক সোনকালে খুৱাই বুৱাই পঠিয়ালেও মা বৰ ধুনীয়াকৈ খুৱালে মোক মই আৰু জীৱনত কাৰোৰ বাৰ্থডে খাবলগীয়া নহয় আৰু মা তই কান্দিছ দেখোন কি হ'ল হা তোক কিবা ক'লে নেকি সিহঁতৰ ঘৰত মা মই কৈছিলোঁ নে নাই মই বাৰ্থডে খাবলৈ নাযাওঁ বুলি
জবৰদস্তি কৰি সিহঁতৰ ঘৰলৈ পঠিয়াই দিছিলি এতিয়া চাচোন মোক ৰিয়াই তাত থাকিবলৈকে নিদিলেও মাকক গালি পাৰিছে মোৰ দৰে অন্ধ এজনীক বাৰ্থডেলে মতাৰ কাৰণে কি তোক তাই খেদি পঠিয়ালে অ' মা তাই মোক বৰ বেয়াকৈ ক'লে অ' মা মই যে অন্ধ মই বোলে তাইৰ বাৰ্থডে খোৱাৰ যোগ্য নহয় মই থাকিলে বোলে তাইৰ লগৰবিলাকৰ আগত লাজ পাব অ' মা মোৰ দৰে অন্ধ ছোৱালী এজনীৰ লগত কোনেও থাকিব নিবিচাৰে মা অ' মা মইনো ইমান বেয়া নে মোৰ লগত কোনেও যে থাকিব নিবিচাৰে মোৰোতো মন যায় মোৰ বান্ধৱী হওক মোৰ লগত খেলক মোক অলপ মৰমৰ মাত দিয়ক কিয় মোক বেয়া পায় মা মই জানো নিজে অন্ধ হৈছোঁ ভগৱানে এই ধুনীয়া পৃথিৱীখন মোক চাবলৈ দিব নোৱাৰিলে পৃথিৱীখন দেখাৰ পৰা মোক বঞ্চিত কৰিলে আৰু এতিয়া মানুহেও মোক লেই চেই কৰে তাতকৈ মোক সৰুতে কিয় মাৰি নেপেলালি মা তেজনী কি কথাবোৰ কৈছ হয়নে হেৰ তোৰ প্ৰতি মৰম কমিব তোক আমি অৱহেলা কৰিম বুলিয়েই দ্বিতীয় সন্তানৰ কথা নাভাবিলোঁ কিজানিবা দ্বিতীয় সন্তান আহিলে তোলৈ মোৰ মৰম কমিয়ে যায় কি ঠিক সেইটো লৈয়ে আমি দ্বিতীয় সন্তানৰ কথা ভবা নাই সৰুৰ পৰা তোক ডাঙৰ দীঘল কৰিছোঁ তোৰ লাখুটিডাল হৈ ঘূৰি ফুৰিছোঁ মই মাৰক অন্ততঃ তেনেকুৱা কথা আজিৰ পৰা নকবি অ' মা তই মোক বেয়া নাপাবি মা মই খঙতে তোক এনেকৈ ক'লোঁ হয় মা তই মোৰ বাবে বহুত কৰিছ তই মোৰ বাবে বহুত কৰিছ আৰু দেউতাইও কৰিছে মা আৰু দেউতা নথকা হ'লে মই ইমান দিনে চাগে জীয়াই নাথাকিলোহেঁতেন হ'ব দে এইবোৰ কথা বাদ দে অ' কি কৰিবি ভগৱানে আমাৰ কপালত এইবোৰকে লিখিলেও ৰিয়াই অন্ততঃ তোক তেনেকৈ ব্যৱহাৰ কৰিব নালাগিছিল মাকে মতাৰ বাবেহে তই গৈছিলি অ' মা ৰিয়াৰ মাকজনী কিন্তু বৰ ভাল ৰিয়াৰ মাকে কিন্তু তাইক বুজাইছে মোক যে বেয়াকৈ ক'ব নালাগে তাইক বুজাইছে কিন্তু তাই মাকৰ কথাই নুশুনে বৰ অহংকাৰী তাই নিজৰ ৰূপটোক লৈ তাই বৰ অহংকাৰ কৰে হ'ব দে শুনজনী তই সেইবোৰ কথা চিন্তা কৰি নাথাকিবি জীৱনটোত আৰু বহুত মানুহ পাবি এনেকৈ আঘাত দিয়া সেইবোৰ কথাক গুৰুত্ব নিদি আগুৱাই যাব লাগে তোক যে মই কালি গানটো শিকাইছিলোঁ সেইটো গাবলৈ শিকামগৈ তহঁতৰ স্কুলত গাব পাৰিবি অঁ মা মই কথাটো ক'ম বুলি ভাবিয়ে আছিলোঁ ছাৰে কৈছে মোৰ বোলে কণ্ঠটো বৰ ভাল মই বোলে শিকিলে ভাল গায়িকা হ'ব পাৰিম অ' মা আমাৰ দৰে অন্ধ ল'ৰা ছোৱালীৰ বাবে তেনেকুৱা স্কুলবোৰ খুলিলে বুলিহে নহয়নে বাৰু নহ'লে দেখোন আমাক সেইবোৰ ল'ৰা ছোৱালীৰ লগত পঢ়িবলৈতো যাব নোৱাৰোৱেই পঢ়া হ'লেও আমাক কম এটিকিং কৰিলেহেঁতেনে এতিয়া অন্ততঃ অন্ধ বিদ্যালয় খোলাৰ বাবে পঢ়িবলৈ সুবিধাটোকে পাইছোঁ পঢ়া শুনা কৰি ভৱিষ্যতে মই আগুৱাই যাব খোজোঁ মা ভাবি আকৌ তোক আগুৱাই যোৱাত আমি সহায় কৰিম আমি সদায় থাকিম গোটেই পৃথিৱীখনে তোক তিৰস্কাৰ কৰিলেও আমি মা দেউতাৰ হালে তোক কেতিয়াও এনেকুৱা নকৰোঁ মই কালি গানটো অকণমান তোক আকৌ এবাৰ সোঁৱৰাই দিমগৈ ব'ল মা ভিতৰলৈ ব'ল ভিতৰতে বহি ল'মগৈ প্ৰথমতে এবাৰ শুনি ল গছে পাতি দিলে ফুলৰে শৰাই ৰাম ৰাম ফুলৰে শৰাই গাচোন এবাৰ গছে পাতি দিলে ফুলৰে শৰাই ৰাম ৰাম ফুলৰে শৰাই পাইছ গাচোন গা আকৌ এবাৰ গা বনৰীয়া আমি বনৰ চৰাই বনে ফুৰণাই বনাই অন্ধ ছোৱালী মই লাখুটি লৈ ফুৰোঁ বাট খেপিয়াই মই উজুতি খাই পৰোঁ কোন তোমালোক I am Ria. I am Kasturi. Ria, মইনো তোমাৰ কি ক্ষতি কৰিলোঁ তুমি মোক য'তেই পোৱা ত'তেই যে মোক ইনচাল্ট কৰা মই অন্ধ নিজে হোৱা নাই নহয়
ভগৱানেহে মোক অন্ধ কৰি জন্ম দিছে কিয় মোক লৈ তোমালোকে হাহা ৰিয়া এইজনী কথা শুন টেপ টেপকে উত্তৰ দি কিয় উত্তৰ নিদিব এইজনী অন্ধহে বোবা নহয় নহয় মই কৈ থাকো দিয়া তোমালোকক কথা কৈ একো লাভ নাই ঐ কানি ভালকৈ যাবি পৰিবি চাবি এই কানিজনীক মানিছো কিন্তু চকুৰে নেদেখে অথচ এনেকে ঘূৰি ফুৰিব পাৰে কেনেকৈ যে ঘূৰি ফুৰে নহয় লাখুটিডাল লৈ অকলে দেখোন এইবিলাকত ঘূৰি ফুৰে বাহিৰত ক'ৰবাত গ'লেহে মাকৰ লগত যায় আৰু এজনী মাতটোও ভাল দেখিছেনে নাই আজি ইমান ধুনীয়াকৈ গান গালে পুৰস্কাৰো পালে তাকেহে আচৰিত পাওঁ আৰু তাই একেবাৰে সিহঁতৰ অন্ধ বিদ্যালয়ত তাই চবতকৈ বেছি নম্বৰ পাই পাছ কৰিছে নহয় গম পাইছে নে মেট্ৰিকত কি হয় নেকি তো তই কি গম নাপাৱ নেকি এইজনীয়ে বৰ ভাল নম্বৰ পাইছে নহয় তাইৰ কাৰণে তাইক সম্বৰ্ধনাও জনাইছে তোক বাদ দে থ যিমানেই সম্বৰ্ধনা নাজানক কি কৰিব এজনীয়ে পঢ়ি অন্ধ এজনীয়ে পঢ়ি শুনি ভাল নম্বৰ পালেই যেনিবা তাতেনো কি হ'ব তই ঠিক কৈছ কস্তুৰী এইজনীক জীৱনত কোনোবাই বিয়া পাতিব জানো কোনো ল'ৰাই এইজনীক বিয়া নাপাতে সেইজনীক অন্ধজনীক কোনে চপাই ল'ব কোনে কলগ্ৰহ কৰি ল'ব বিচাৰিব তাকেহে ভালকৈ গান এটা গালে বুলি ছাৰহঁতে তাইক একেবাৰে প্ৰশংসা কৰিলে দেখিলি নাই আমিবিলাকে একেবাৰে ভালকৈ গোৱা নাছিলোঁ যে এইজনী আকৌ আমাৰ লগত এইখন স্কুলতে মাকে নামভৰ্তি কৰি দিলে নহয় গান শিকিবলৈ কাৰণে এইজনী মুখখন দেখিলে যে খঙি উঠে তাকেহে বুজিছনে এইজনী গান শিকিবলৈ আমাৰ লগতহে পালেহি অন্ধজনী কৰবা যদি আমার দেখা পুরা বারে প্রিয়ে এই জনমন মোরে অপূর্ণ আশা পুরা বারে প্রিয়ে এই জনমন মোরে অপূর্ণ আশা পর জনমন শুভ নগৰ তুমি সঁচাই বহুত ধুনীয়া গাইছা তোমাৰ দৰে গান এটা ছোৱালীজনী মই বিচাৰি ফুৰিছিলোঁ সেইকাৰণে তোমালোকক মই মহন্ত ছাৰৰ হতুৱাই ইয়ালৈ মাতাই আনিছিলোঁ চবতকৈ বেছি সিহঁতি তোমাৰে ভাল হৈছে বৰ ধুনীয়া কণ্ঠ তোমাৰ ধন্যবাদ ছাৰ কি হ'ল আমাৰ কথা একোৱে নক'লে যে আমি চিলেক্ট হ'মনে প্ৰগ্ৰামটোৰ কাৰণে চৰি তোমালোকৰ মই ইমান ভাল নাপালোঁ শুনি বেয়া নাপাবা তোমালোকে ট্ৰাই কৰা তোমালোকেও পাৰিবা সিহঁতি তুমি আহাচোন মোৰ ওচৰত তোমাৰ মানে ফৰ্ম এখন ফিল আপ কৰিব লাগিব তুমি মোক ক'ব লাগিব আহি যোৱা হ'ব ছাৰ গৈছোঁ আমি ইমান ধুনীয়াকৈ গোৱাৰ পাছতো আমাৰ গান ভাল নহ'ল বুলি ক'লে আৰু এই অন্ধজনীক চিলেক্ট কৰিলে ময়ো তাকে ভাবিছোঁ চানা আমি ইমান ধুনীয়াকৈ গালোঁ অথচ এই অন্ধজনীকে চিলেক্ট কৰিলে আৰু তাতে কি জানো নাই গানৰ কথাটো বাদেই দে ছাৰজনক এইকেইদিন দেখি মোৰ যে একেবাৰে প্ৰেমতে পৰি গৈছোঁ নেকি ঠিক নাই কি হৈছে ক'বই নোৱাৰা হৈছোঁ ওচৰত থাকিলে বৰ ভাল লাগে ছাৰ কিন্তু চাচোন সেই অন্ধজনীকে লৈ ফুৰিছে মোক কি দেখিবলৈ বেয়া পাইছে নেকি হা মই কি দেখিবলৈ বেয়া নেকি কচোন কচুৰি ক তই আৰু বেয়া হবি নেকি তই ইমান ধুনীয়া মইতো ভাবিছিলোঁ ছাৰে এই অন্ধজনীক গুৰুত্ব নিদিব কিন্তু আমাকহে গুৰুত্ব নিদিয়া দেখোন কৰি দেখুৱালে এই ৰাতিপুৱাই পাপাহঁতে আমাক ইয়াত এনেই থৈ গ'লহি ইমান দামী গাড়ীত উঠি আমি ইয়ালৈ আহিছোঁ ভাবিছিলোঁ আমাৰ ষ্টেণ্ডাৰ্ড দেখিয়ে ছাৰে আমাক চিলেক্ট কৰিব কিন্তু এইজনী মাকে তাইক টমটমত আনি থৈ গৈছেহি টমটমতে আকৌ লৈ যাব মাক বাহিৰত ৰৈ আছে ৰাম এইজনী গাত কি দেখিলে কি একেবাৰে বৰ ভাল দেখিলে মাতডাল গানৰ ক্ষেত্ৰত যি কৰে কৰক কিন্তু ছাৰক মোৰ বহুত বেছি ভাল লাগিছে মই কিন্তু মোৰ প্ৰেমৰ জালত ছাৰক পেলাইহে এৰিম চাই থাকিবি কস্তুৰী হ'ব দে বেষ্ট অফ লাক গানৰ ফালে নহ'লে অন্ততঃ প্ৰেমৰ ফালে হ'লেও হ'ব কি যে কওঁ নহয় তই হ'ব দে তই মোৰ বেষ্ট ফ্ৰেণ্ড গতিকে তই মোৰ ভালটোৱে চিন্তা কৰ ব'ল ইয়াত ৰখি থাকি এতিয়া কি পাম যাওঁগৈ ব'ল ঐ এটা কথা পিছে জাননে নাই এইজন অকল মিউজিক টিচাৰেই নহয় কলেজৰ বোলে প্ৰফেচৰ তোক কোনে ক'লে আমাৰ মহন্ত ছাৰে কৈছে আকৌ তেখেতে বোলে সৰুৰ পৰা গান বহুত ভাল পাইছিল সেইকাৰণে বোলে গান এৰিবই পৰা নাই ছাৰে জোৰ জবৰদস্তি কৰি মহন্ত ছাৰৰ স্কুলত গান শিকাবৰ কাৰণে ৰিকুৱেষ্ট কৰাৰ বাবে
অলপ টাইমৰ কাৰণে আহি গান শিকায় আৰু বহুত ভাল গান গায় বোলে নিজেও। অঁ হয় নেকি? মইতো প্ৰফেচৰ বুলি জনাই নাছিলোঁ পাই। দেখাত ইমান হেণ্ডচাম দেখিছানে? হ'ব দে, এতিয়া গম পালি নহয়, আৰু অলপ প্ৰেমত পৰি ল। ব'ল ব'ল, এতিয়া আমি গৈ থাকোঁ। শুনিছেনে? মাতি আছিলানো ইমানকে চিঞৰি চিঞৰি? শুনিছেনে? ছোৱালীজনী চিলেক্ট হ'ল নহয় গান গাবৰ কাৰণে। ইমান দূৰণিত গান গাবলৈ যাব। ছোৱালীজনীৰ কাৰণে ভাল কাপোৰ এযোৰ আনিব লাগিছিল। হাতত আছিলেনে আপোনাৰ পইচা? আছে যদি দিয়কচোন, মই বজাৰৰ পৰা আহোঁগৈ। হঠাতে আকৌ এতিয়া মই ইমানখিনি পইচা দিব নোৱাৰোঁ নহয়। ৰ'বা, আজি কামৰ পইচা খুজিব লাগিব ছাৰক। যদি দিয়ে মই তোমাক দিম। তুমি কাইলৈ চাৰিআলিলৈকে গৈ কাপোৰ এযোৰ কিনি আনিবাগৈ তাইলৈ। বৰ ভাল লাগিছে জানেনে? অন্ততঃ ছোৱালীজনীয়ে গান গাই হ'লেও মানুহৰ মন ভুলাব পাৰিছে। সেই মাষ্টৰজনে কৈছে তাই বোলে ভৱিষ্যত আছে। তাই বোলে ভালকৈ এনেকৈ শিকিলে আৰু ওপৰলৈ উঠিব পাৰিব। সিদিনা ফেচবুকতো দিছে নহয়, গোটেইখনতে সেউতী নামটো একেবাৰে বিয়পি গৈছে। গাঁৱৰ মানুহ দুঘৰে ঘৰেও আহি কৈছেহি বোলে সেউতী একেবাৰে মোবাইলে। হওক তেওঁ দিয়া। আমাৰ অন্ধ ছোৱালীজনী অন্ততঃ কাৰোবাৰ মনত অকণমান যদি ঠাই ল'ব পাৰিছে, তাতকৈ আমাৰ বাবে সৌভাগ্যৰ কথা কি হ'ব পাৰে নহয়নে? আজি মই সঁচাকৈ বহুত সুখী হৈছোঁ। আমাৰ ছোৱালীজনীক অন্ততঃ কোনোবাই অকণমান মৰম দিছে। তাই ভৱিষ্যতে উজ্জ্বল হ'ব বুলি কৈছে। শুনি কিমান যে সুখ পাইছোঁ। মাকজনী হৈ মইহে গম পাইছোঁ। নহ'লেতো বহুতে ছোৱালীজনীক কেৱল ইটিকিংহে কৰিব জানিছিল। তাইক দেখিলেই সকলোৱে তাই অন্ধ বুলি হাঁহিছিল। ছোৱালীজনীয়ে বৰ আঘাত পাইছিল মনত। এতিয়া অন্ততঃ মানুহৰ কথা শুনি তাই অকণমান সাহস পাব। আৰু আমি মাক দেউতাকালে তাইক কেতিয়াও হাৰি যাবলৈ নিদিওঁ। আমি দুয়োটাই তাইক সদায় আগুৱাই নিব লাগিব। আমি মাক দেউতাকাল তাইৰ লগত সদায় থাকিম। তাইৰ কাৰণেইতো ইমানখিনি কষ্ট কৰিছোঁ। বহুত কষ্ট কৰিছোঁ সৰুৰ পৰা। তাইৰ লগতে আমাৰ জীৱনটো সোমাই আছে। তাইৰ অবিহনে আমি আধৰুৱা। তাই আকৌ কি কৈছে জানে নাই? তাই বোলে সিদিনাখন পাৰফৰ্মেঞ্চ কৰিবলৈ যাওঁতে তাই বোলে লাখুটিডাল নিনিয়ে। মই বোলে তাইক ধৰি নি পেলাই ষ্টেজত উঠাই দিব লাগিব। তাই বোলে লাখুটিডাল লৈ যাবলৈ বেয়া পাইছে। সেইটোনো কি আৰু, তুমি ধৰি লৈ যাবা। লাখুটিডাল চবলৈকে নিব লাগিব বুলিও কথা নাই নহয়। এনেও আমাৰ তাই আন্দাজবোৰ জানেই। এবাৰ যোৱা জেগালৈতো তাইক ধৰিবও নালাগে, লাখুটিও নালাগে। কিন্তু সেইবোৰ নতুন ঠাইলৈ যাব, তাত অকণমান চাই চিতি দিবই লাগিব। হয় দিয়ক। পিছে আপুনি মুখ হাতকেইটা ধুই লওকগৈ যাওক। মই আপোনাৰ কাৰণে জলপান এমুঠি উলিয়াওঁগৈ। বাৰু, মই হাত মুখকেইটা ধুই আহোঁগৈ ৰ'বা। পিছে তাইক দেখা নাই যে, ক'ত আছেনো? পিছফালে গৈ পেলাই গানৰ প্ৰেক্টিচ কৰি আছেগৈ আকৌ। কিনো কৰিব, তাই দেখোন আজৰি পালে পাছফালে গছজোপাৰ তলত বহিয়ে গান গাই থাকেগৈ। কোনেও লগ নিদিয়ে তাইক, অন্ধ বুলিয়েই। গানেই তাই লগ। সেইকাৰণে তাই গান গাই পিছফালে সেই গছজোপাৰ তলতে বহি থাকে। কোনোবা দুই এজনে ভাল পাই তাইৰ ওচৰতে গান শুনি থাকে। তাইক সাহস দিয়ে। তাৰ মাজতে দুই এজনে আকৌ ইটিকিং কৰি গুচি যায়। বাদ দিয়া ইটিকিং কৰাবোৰৰ কথা। নিগেটিভবোৰ মনৰ পৰা আঁতৰাই আমি সদায় পজিটিভ হৈ থাকিব লাগে। যিবোৰ মানুহে সাহস দিয়ে তেওঁলোকৰ কথা শুনিবলৈ ক'বা। মোৰ ছোৱালীজনী অন্ধ হ'ল বুলি তাইক আমি হাৰি যাবলৈ কেতিয়াও নিদিওঁ। হয় দিয়ক, আমি তাইক কেতিয়াও হাৰি যাবলৈ নিদিওঁ। যাওক ভৰিখন ধুই আহকগৈ। মই জলপানকেইটা উলিয়াই লওঁ। বাহ সেউতী, বাহ, বৰ ধুনীয়া গাইছ। বৰমা, কাইলৈ গান গাবলৈ যাম নহয়। প্ৰেক্টিচ কৰি আছোহি। বাহ, তোক দেখোন একেবাৰে ফেচবুকটো খুলিলেই দেখি চবেই ইমান শ্বেয়াৰ কৰিছে। তই সিদিনা গোৱা গানটো যে তহঁতৰ এই নতুন ছাৰজন কিবা প্ৰফেচৰ যে কৰে, ছাৰজনৰ নামটো কি আছিল? অভিজিত বুলি সেই ফেচবুকত আছে যে, সেই পেজটোত সেই তোৰ গানটো যে দিছিলে, একে গোটেইখন ইমান শ্বেয়াৰ কৰিছে। সকলোৱে ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে নহয়। বৰমা, মই গম পাইছোঁ। মোক সকলোৱে কৈছে বৰ ধুনীয়া কমেণ্ট কৰিছে। মোৰ বোলে সুৰটো বৰ ভাল। পিছে কালিলৈ তোক ভালকৈ গাবলৈ মই শুভেচ্ছা দিছোঁ দেই। ধুনীয়াকৈ গাবি পাই। ধন্যবাদ বৰমা। মই ভালকৈ গাবলৈ চেষ্টা কৰিম। গাবি দে। হওক তেওঁ। অন্ধ কৰি ভগৱানে পঠিয়ালে যদিও তোৰ কণ্ঠটো ধুনীয়া দিলে। অন্ততঃ এই কণ্ঠটোৰ যোগেদি তই এদিন নিজকে সংস্থাপিত কৰিব পাৰিবি। বৰমা, আপুনি একদম ঠিক কথা কৈছে। ভগৱানে মোক
অন্ধ কৰিলে কি হ'ল? ইমান ধুনীয়া কণ্ঠ দিছে। মই মই তাকেই লৈ সুখী। মই এতিয়া যাওঁ দে, তই প্ৰেক্টিছ কৰ। অঁ হ'ব বৰমা, আপুনি এপাক আমাৰ ঘৰলৈ আহিবচোন। বহুত দিন হ'ল দেখোন অহাই নাই। অঁ যাম দে, কাইলৈ গান গাই পেলাই মিঠাই লৈ আহিবি। চাহৰ সৈতে খাবলৈ যাম, হ'ব? অঁ হ'ব আকৌ, মই ইমান কম নহয় চহৰৰ পৰা মিঠাই অলপ ঘৰলৈ লৈ ব'ল বুলি। এতিয়া মই কৈ থাকোঁ দে, তই থাক। বৰমাহঁতে সকলোৱে ভাল পাইছে। মই মই আৰু কষ্ট কৰিব লাগিব গান গাবলৈ। মোক মোক সকলো ৰাইজে ইমান আদৰি লৈছে। মই মই সকলোৰে প্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব। কেউটি, তুমি একদম ভাইৰেল হৈ গৈছা, গম পাইছানে নাই? অলপ অলপ পাইছোঁ ছাৰ। পাইছে ছাৰ, তাই সকলোবোৰ গম পাইছে। গোটেইখনতে একেবাৰে তোমাৰেই নাম, বুজিছা? ইফালে বোলে সেউতী, সিফালে বোলে সেউতী, সকলোৰে মোবাইলত কেৱল সেউতীৰ গান। এই সকলোবোৰ আপোনাৰ বাবেই হৈছে ছাৰ। আপুনি সহায় নকৰা হ'লে মই জানো ইমান ওপৰলৈ যাব পাৰিলোঁ হয়? নাই তোমালোকৰ দৰে ছোৱালীবোৰক আমিতো উলিয়াই আনিব লাগিব। আৰু তোমাৰ কণ্ঠত এটা সুন্দৰ প্ৰতিভা আছে, গতিকে সেই প্ৰতিভা বিকাশ কৰোৱাত মই অলপ জাষ্ট সহায় কৰি দিছোঁ তোমাক। আপোনাক কি বুলি যে ধন্যবাদ দিম ছাৰ। আপুনি প্ৰথম ভিডিঅ'টো যিদিনাখন দিছিল সেইদিনাখনৰ পৰাই আমাৰ ছোৱালীজনীৰ জীৱনলৈ যেন সুখ অকণমান আহিছে। তাইৰ গানবোৰ মানুহে আদৰি লৈছে, তাইক মৰম দিছে। আগতে অন্ধ কানি বুলি জোকোৱা ছোৱালীজনীক আজিকালি বহুতেই সেইবোৰ ক'বলৈ এৰিছে। সকলোৱে তাইক মৰম কৰিবলৈ লৈছে। দুই এজনৰ বাহিৰে প্ৰায় মানুহে তাইক আজিকালি বৰ ভাল পাবলৈ লৈছে। পিছে আমাক ইয়ালৈ কিয় মাতিলে ছাৰ? খুৰী, প্ৰথম কথা আপুনি মোক ছাৰ বুলি নামাতিব দেই। আপোনাতকৈ মই সৰু, মই আকৌ সেউতীৰহে ছাৰ, আপোনাৰ ছাৰ নহয়। আপুনি মোক অভিজিত বুলি মাতিব। হ'ব বাৰু। মই আপোনালোকক কথা এটা ক'বৰ কাৰণে মাতিলোঁ। মানে কি হ'ল, আপোনালোকৰ ঘৰলৈ অহা বুধবাৰলৈ সেউতীৰ ইণ্টাৰভিউ এটা ল'বলৈ আহিব। মোক মানে বহুতে ফোন কৰি আছে, সেউতীৰ বোলে ইণ্টাৰভিউ ল'ব। মই এটা চেনেলক মাতিছোঁ, সেইটো চেনেলটো মানে বহুত ফেমাছ যে, সেইকাৰণে মই প্ৰথমতে এটা চেনেলকৈ মাতিছোঁ। তোমাৰ ইণ্টাৰভিউ ল'ব, তুমি কথাবোৰ ধুনীয়াকৈ উত্তৰ দিবা দেই সেউতী। হ'ব ছাৰ। ছাৰ আপুনিও আমাৰ ঘৰলৈ এপাক যাব আকৌ। যাম দিয়া। আজি মই বাইক লৈ নাহিলোঁ, সেইকাৰণে তোমালোকৰ ঘৰলৈ নগৈ তোমালোককে মাতি পঠিয়ালোঁ, সন্মুখা সন্মুখীকৈ কথাকেইটা পাতোঁ বুলি। আচলতে মোৰ বাইকখন বেয়া হৈ আছে, ভাল কৰিবলৈ দি আহিছোঁ। মানে বাটতে কিবা এটা হ'ল, সেইকাৰণে গেৰেজত সোমাই দি আহিছোঁ। মই বেলেগৰ গাড়ী এখনতহে আহিলোঁ, মানে সেইকাৰণে তোমালোকৰ ঘৰলৈ মই সেই ইণ্টাৰভিউৰ দিনাই যাম দিয়া। অঁ যাব ছাৰ। ভাত এসাঁজ খোৱাকৈ এদিন যাবচোন। ঠিক আছে দিয়ক, মই ভাত খোৱাকৈ যাম বুলি বাৰু ভাবিয়ে আছোঁ। হ'ব ছাৰ, যাব। আমাৰ মায়ে বৰ ধুনীয়াকৈ ৰান্ধে। ঠিক আছে তেতিয়াহ'লে, মই তোমালোকৰ মায়ে ৰন্ধা খাবলৈ সদায় যাম। সদায় আহিব? নাই ধেমালি কৰিছোঁ। মই কিন্তু ধেমালি কৰা নাই দেই, যাব লাগিব কিন্তু ভাত খোৱাকৈ। ঠিক আছে, নিশ্চয় যাম। ছাৰ এতিয়া আমি যাব পাৰোঁনে? মানে সেউতীৰ দেউতা কামৰ পৰা আহিব যে, ভাত দিবগৈ লাগিব। ঠিক আছে দিয়ক, যাওক আপোনালোক। মই আপোনালোকৰ ঘৰলৈ সেই বুধবাৰে যাম আৰু। ছাৰ আহিছোঁ। ঠিক আছে, যোৱা। মোবাইলৰ যোগেদি গান গাই ভাইৰেল হোৱা সেউতীক ইণ্টাৰভিউ ল'বলৈ ইউটিউবাৰ, নিউজ চেনেল এইবোৰৰ অহা যোৱা কৰিবলৈ ধৰিলে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে। মোৰ সপোনেও নাচিব তুমি আহিলে, হিয়া ফুল ফুলিব তুমি আহিলে, মৰমেও নাচিব তুমি আহিলে, বাৰে বাৰে মনে তোমাকে বিচাৰে বিচাৰে বিচাৰে। টিকটক টিকটক বুকুতে বাজিছে, টিকটক টিকটক মনেও জোকাইছে, টিকটক টিকটক বুকুৰ থগলি মন। কস্তুৰী এইজনী দুটামান গান গাই ভাইৰেল হ'ল কি? এই দেখোন পাখি গজিলৈ। আজিকালি কাপোৰ পিন্ধাৰ ধৰণেই সলনি হৈ গ'ল। অঁ বেলেগ আৰু দেই, ভাইৰেল হৈ একেবাৰে ইণ্টাৰভিউ দি বাইদেউ একেবাৰে মিনিষ্টাৰনীৰ দৰে হৈ পৰে। ৰিয়া, তোমালোকে মোক এতিয়াও ইটিকিং কৰিবলৈ এৰাই নাইনে? অঁ নেৰো, কাৰণ তোৰ দৰে অন্ধ এজনী গান এটা ভালকৈ গালি বুলিয়ে আমাৰ প্ৰিয় হৈ যাব নোৱাৰ, বুজিছ? তই সদায় অন্ধয়ে হৈ থাকিবি। তোৰ নিচিনা অন্ধ এজনীক কোনোবাই বিয়া পাতিব বুলি ভাবিছ নেকি? গান শুনি ভাল পাব পাৰে, সেইটো কি ডাঙৰ কথা হ'ল, কিন্তু তোৰ দৰে এজনী বিয়া পাতিবলৈ কোনো ল'ৰাই আগবাঢ়ি নাহে। অঁ ৰিয়া,
তুমি ঠিকেই কৈছা দিয়া। মোৰ দৰে অন্ধ এজনীকনো কোন ল'ৰাই ভাল পাব সেই কথা ময়ো জানো। তুমি নকলেও মই এই কথা জানো ৰিয়া। জানা যদি ভাল কথা। এটা কথা শুন, গান গাইছ কিবা কৰিছ কৰি থাক, তাত মোৰ একো আপত্তি নাই। কিন্তু তই অভিজিত ছাৰৰ পৰা আঁতৰি থাকিবি, কৈ দিলোঁ। তই অভিজিত ছাৰৰ লগত অলপ বেছিয়ে লাগিছ। তোৰ লগতো অভিজিত ছাৰ পিছে পিছে ঘূৰি ফুৰা দেখিছোঁ। গতিকে শুনি ল, অভিজিত ছাৰৰ পৰা আঁতৰি থাকিবি। কিয়নো ছাৰে মোক গান গোৱাত সহায় কৰে। ছাৰে মোক এতিয়ালৈকে বহুত সহায় কৰিছে। মই আকৌ ছাৰৰ পৰা কিয় আঁতৰি থাকিম? কাৰণ ৰিয়াই ছাৰক ভাল পায়, বুজিলি? ছাৰক প্ৰপ'জ কৰিব ৰিয়াই আজি। তাই সেইকাৰণে শ্বপিং কৰি ছাৰৰ কাৰণে বহুত বস্তু আনিছে। অ' হয় নেকি? ঐ কানি, ৰিয়া তুমি মোক কিয় এনেকৈ কোৱা? মোৰ জানো দুখ নালাগে? মই কানি বুলি জানো, মই চকুৰে নেদেখোঁ। সেই বুলি তুমি মোক লগ পালে কানি বুলি নকলে নহয়নে তোমাৰ? মোৰো মন আছিল এই সুন্দৰ পৃথিৱীখন চোৱা, কিন্তু মই সুন্দৰ পৃথিৱীখন নেদেখিলোঁ। তোমালোকে সুন্দৰ পৃথিৱীখন দেখিছা। এই সুন্দৰ পৃথিৱীখনত থাকি কেনেকৈ আনক ইমান আঘাত দিব পাৰা? চুপ থাক, তোৰ লেকচাৰ শুনিবলৈ অহা নাই। আৰে ৰিয়া, সৌৱাচোন, অভিজিত ছাৰ আহিছে, এইফালে আহিছে। বাইকখন ৰখাই নামি এইফালে আহিছে দেখোন। ছাৰ মোৰ ওচৰলৈ আহিছে আকৌ। কালি মই মেছেজ কৰিছিলোঁ ছাৰক আপোনাক লগ পাব লগা আছে বুলি। চা না, মোকো বিচাৰি বিচাৰি সি ক'ত পাই গ'লহি। মোৰ প্ৰতি ছাৰৰো ভাল পোৱা ভাৱ আছে বুজিছনে? চাচোন, নহ'লেনো এনেকৈ ওলাই আহিনে? হ'ব পাৰে। আঁতৰ হওক আমি। ৰিয়া, তুমি কিয় সেউটিক তেনেকৈ গতিয়াই দিছা? নাই ছাৰ, মই জাষ্ট এইফালে আহিবলৈ লওঁতে পটককৈ গাত লাগি গ'ল। মিছা নামাতিবা, মই নিজে দেখিছোঁ তুমি তাইক হাতেৰে গতিয়াই দিছা। নাপায়, তাই চকুৰে নেদেখে। তোমালোকে তাইক অকণমান বাট দেখুৱাই দিয়াৰ সলনি কি কৰিছা এইবোৰ? একো নাই দিয়ক ছাৰ, আমাৰ দৰে কণা মানুহবোৰৰ সেনেকুৱা হ'বহি। নেদেখোঁ যে একোৱেই নেদেখোঁ। এইবোৰ কথা বাদ দিয়ক ছাৰ, তাই একো হোৱা নাই নহয়। ছাৰ আপুনি মই কালি মেছেজ দিছিলোঁ যে সেইকাৰণে মোক লগ কৰিবলৈ আহিছে নহয়নে? নহয়, মই আকৌ তোমাক কিয় লগ কৰিবলৈ আহিম? মই সেউটিৰ ওচৰলৈ আহিছোঁ। কি আপুনিও যে ছাৰ আৰু দেই, আপুনিনো সেউটিৰ লগত ইমান লাগি থাকিব লাগেনে? কস্তুৰী, তাতে তোমাৰ কি হ'ল? মই সেউটিৰ লগত কিয় লাগি থাকোঁ তুমি জানা? হা, মই তাইক ইতিমধ্যে কিমান সহায় কৰিছোঁ সেইখিনি দেখাই থকা নাই? হা, তাৰপিছতো ক'বলৈ আহিছা মই তাইৰ লগত কিয় লাগি থাকোঁ? ঐ কস্তুৰী, অকণমান মনে মনে থাকিবিচোন দেই। অদৰকাৰী কথা কিছুমান কিয় কৈছে ছাৰক? হা, যোৱা, তোমালোক যোৱা, সেউটিৰ লগত মোৰ কথা আছে। ছাৰ মোৰো আপোনাৰ লগত কথা এটা আছিলে। কোৱাচোন, কি কথা? মানে আৰে নোকোৱা কিয়? কি মানে কৰি আছা? মানে ছাৰ, মই আপোনাক ভাল পাই পেলাইছোঁ ছাৰ। কি? অঁ ছাৰ, মই আপোনাক ভাল পাই পেলাইছোঁ। আৰু মই গম পাইছোঁ দিয়ক, আপুনি মিছা ক'লেও মই জানো। আপুনি মোক ভাল পাই পেলাইছে। সেইকাৰণে আপুনি সেউটিক লগ কৰা চলেৰে বাহানা বনাই মোৰ ওচৰলৈ আহিছে। মই ভালদৰে জানো, মোৰ দৰে ধুনীয়া ছোৱালী এজনীকনো কোন ল'ৰাই পচন্দ নকৰাকৈ শিকিব। আপুনিও মোৰ প্ৰেমত পৰিছে নহয়নে? অ' গড, কি গাইছা তুমি এইবোৰ? মই কেতিয়া ক'লোঁ তোমাৰ প্ৰেমত পৰিছোঁ বুলি? মই তোমাৰ প্ৰেমত একেবাৰে পৰা নাই। সেই অদৰকাৰী কথা নক'বা। ছাৰ আপুনি মিছা নক'ব, মই জানো দিয়ক। তুমি জানিছা, ভালে কৰিছা বাৰু। হয়, মই প্ৰেমত পৰিছোঁ, কিন্তু তোমাৰ প্ৰেমত নহয়। তেনেহ'লে কাৰ প্ৰেমত পৰিছে? শুনা তেতিয়াহ'লে, মই সেউটিৰ প্ৰেমত পৰিছোঁ। কি? ছাৰ আপুনি কানিৰ প্ৰেমত পৰিছে? এই ফাঁকি কথাবোৰ আৰু অদৰকাৰী কথাবোৰ মই একেবাৰে ভাল নাপাওঁ দেই অভিজিত। তুমি মোক ভাল পাওঁ বুলি কোৱা। এই কানিজনী কিনে কিয় এইবোৰ কথা শুনাইছা? তাই সপোন দেখিবহে। চুপ থাকা, কি অদৰকাৰী কথা ক'বলৈ আহিছা? মই কোৱা শুনা নাই নেকি? মই সেউটিৰ প্ৰেমত পৰিছোঁ। মই তাইক ভাল পাই পেলাইছোঁ, তোমাক নহয়। হে ভগৱান, মই এইবোৰ কি শুনিলোঁ? এই কানিজনীৰ বাবে আপুনি মোক কেঞ্চেল কৰিছে? সেই কুৎসিত চেহেৰা এইজনীক লৈ আপুনি জীৱনটো কটাব কেনেকৈ? সেয়া তোমাৰ কোনো দৰকাৰ নাই। মই চিন্তা কৰিম সেয়া। ছাৰ আপুনি এইবোৰ কি কৈছে ছাৰ? এনেকুৱা ধেমালিবোৰ নকৰিব ছাৰ। আমি বৰ সাধাৰণ মানুহ, তাতে মই এজনী অন্ধ ছোৱালী। আপোনাৰ দৰে মানুহৰ মুখত এনেকুৱা কথা শুনিলে সঁচাকৈ
মই সপোন দেখা আৰম্ভ কৰিব পাৰোঁ। সেয়েহে মোক এনেকুৱা মিছা সপোন নেদেখুৱাব ছাৰ। সেউতী, মই সঁচাকৈ কৈছোঁ, মই তোমাক ভাল পাই পেলাইছোঁ সেউতী। মই তোমাৰ অন্ধ চকুজুৰি লৈ চোৱা নাই। তোমাৰ সুন্দৰ মনটোক চাই ভাল পাইছোঁ। তোমাৰ সুন্দৰ কণ্ঠটোৰ প্ৰেমত পৰিছোঁ সেউতী। হে ভগৱান, কি আচৰিত! আৰে মোৰ কি নাই হা? মোৰ কি নাই? মোক হেৰি মোৰ প্ৰেমৰ প্ৰস্তাৱক নাকচ কৰি এই অন্ধজনীক হা? হে ভগৱান, এইবোৰ মই কি শুনিছোঁ? মোৰতো কিবা কাম নকৰা হৈ গৈছে। কস্তুৰী, তই মোক ঘৰত থৈ গৈ ব'ল। মোৰতো কিবা ঘূৰাইছে। মই এইবোৰ শুনি এইবোৰ চাই ইয়াত সহ্য কৰি থাকিব নোৱাৰোঁ। যোৱা, তোমাক কোনে ৰ'বলৈ কৈছে? দেখিম নহয় কানীজনীৰ লগত কিমান সুখত থাকে। কস্তুৰী। ছাৰ, আপুনি কিয় এনেকুৱা কথাবোৰ কৈছে ছাৰ? আপোনাক ৰিয়াই বহুত ভাল পাই পেলাইছে। মোৰ দৰে অন্ধ ছোৱালী এজনীৰ লগত আপুনি বিয়া পাতি জীৱনত এদিনো সুখত থাকিবলৈ নাপাব। আপুনি ৰিয়াৰ দৰে ধুনীয়া ছোৱালী এজনীক বিয়া পাতক ছাৰ। তাই বোলে বৰ ধুনীয়া। নাই, মই দেখিবলৈ ধুনীয়া ছোৱালীক বিয়া নাপাতো নহয়। মই মনেৰে ধুনীয়া ছোৱালীবোৰকহে বিয়া পাতিব বিচাৰোঁ। কিন্তু ছাৰ, কোনো কিন্তু নাই। মই তোমাক বহুত ভাল পাই পেলাইছোঁ সেউতী। মই তোমাক মোৰ জীৱনৰ লগৰী কৰিব খোজোঁ। তুমি হ'বানে মোৰ জীৱনৰ লগৰী? ছাৰ, আপোনাৰ কথাবোৰ মোৰ কিবা সপোন লাগিছে। আৰে কোন ছোৱালীয়েনো আপোনাৰ দৰে ল'ৰা এজনৰ লগত বিয়া হ'বলৈ নিবিচাৰিব কওকচোন? মোৰনো কি আপত্তি থাকিব? আপোনাৰ যদি আপত্তি নাথাকে মোৰো আপত্তি নাই ছাৰ। আৰে ইয়াতে ছাৰো আছে দেখোন। ছাৰ, আপুনি কেতিয়া আহিলে? মই আপোনাক কিমান ক'ম বাৰু, আপুনি মোক অভিজিত বুলি মাতিব। মই অলপ আগত আহিলোঁ সেউতীক লগ কৰিবৰ কাৰণে। হয় নেকি? আমাৰ আকৌ এইজনী কেতিয়ানো আহি ইয়াত আছেহি, মই আকৌ গমেই নাপাওঁ। আজিকালি তাই এই গছজোপাৰ তললৈ আহি খুব গান গাই থাকেহি। মই জানিছিলোঁ তাইক ইয়াতে লগ পাম বুলি, সেইকাৰণে ইয়ালৈকে আহিলোঁ। মা, ছাৰে দেখোন কথা এটা কৈছে। মা, কি কথানো? কি কথা কৈছে? খুৰী, মই এটা সিদ্ধান্ত লৈছোঁ। আচলতে মই সেউতীৰ প্ৰেমত পৰিছোঁ খুৰী। কি? মই তাইক মনে প্ৰাণে ভাল পাই পেলাইছোঁ আৰু মই তাইক বিয়া কৰাব খোজোঁ। কি? তুমি সঁচাই কৈছা? সঁচাই তুমি আমাৰ ছোৱালীজনীক বিয়া কৰাবা? এই অন্ধ ছোৱালীজনীক তুমি বিয়া কৰাবা? মই সেউতীকে বিয়া পাতিব খুজিছোঁ। নাই, তুমি আৱেগৰ বশৱৰ্তী হৈ মোৰ ছোৱালীজনীক পুতৌ কৰি এইবোৰ কথা কোৱা নাইতো? ভাবি চোৱা কিন্তু, গোটেই জীৱনৰ কথা এজনী অন্ধ ছোৱালীৰ লগত তুমি তোমাৰ জীৱনটো জানো আগুৱাই নিব পাৰিবা? পাৰিবই লাগিব। আপোনালোকে চিন্তা নকৰিব, মই সেউতীক অন্ধ হৈ থাকিবলৈ নিদিওঁ নহয়। অন্ধ হৈ থাকিবলৈ নিদিওঁ মানে মই সঁচাকৈ কৈছোঁ, মই সেউতীকে গোটেই সুন্দৰ পৃথিৱীখন দেখাব খোজোঁ। মই এইবোৰ কি শুনিছোঁ? অভিজিত, মই মোৰ কাণকে বিশ্বাস কৰিব পৰা নাই। তুমি মোৰ ছোৱালীজনীক গোটেই পৃথিৱীখন দেখাব খোজা? আপুনি বিশ্বাস নকৰিলেও এয়াই সত্য। মই মোৰ মৰমেৰে, মই মোৰ চেনেহেৰে মই গোটেই পৃথিৱীখন সেউতীক দেখুৱাব খোজোঁ। মই আপোনালোকক কথা দিছোঁ, মই কোনোদিনে তাইক মই দুখ নিদিওঁ। তাইৰ লগত মই গোটেই জীৱন কটাম। আৰু মই আজি কথা দিছোঁ, তাইক মই সঁচাকৈ এদিন এই ধুনীয়া পৃথিৱীখন দেখুৱাইহে এৰিম। তাইৰ বাবে মই চকু বিচাৰিম। যিমান টকা হ'লেও তাইৰ বাবে মই এটা হ'লেও চকু অপাৰেশ্যন কৰি মই তাইক চকুত সংস্থাপিত কৰি মই তাইক এই ধুনীয়া পৃথিৱীখন দেখুৱামেই। আপোনাক কথা দিলোঁ। হে ভগৱান, এইবোৰ কথা দেউতাকে শুনিলে কিমান যে আনন্দ পাব। এইবোৰ কথা শুনিলে তেখেতৰ হিয়াখন একেবাৰে হাত পৰি যাব। সঁচাকৈ আমি কিবা ভাল কাম কৰিছিলোঁ চাগে, যাৰ বাবে ভগৱানে আপোনাৰ দৰে এজন মহান মানুহক আমাৰ কাষলৈ এনেকৈ পঠিয়াই দিছে। আপুনি আমাৰ জীৱনলৈ অহাৰ পাছতে আমাৰ মাজনী গোটেই জীৱনেই সলনি হৈ গৈছে। তাই মানুহৰ আগত এটা পৰিচয় পাইছে। তাই কণ্ঠই মানুহৰ মন জয় কৰিছে। সঁচাকৈ আপুনি আমাৰ বাবে ভগৱানৰ দান। আপুনি বহুত মহান। এই কথাটোহে কিন্তু মই বেয়া পাইছোঁ। মাজে মাজে তুমি, মাজে মাজে আপুনি, মাজে মাজে ছাৰ, মাজে মাজে অভিজিত। এতিয়া মই আপোনাৰ জোৱাই হ'বলৈ ওলাইছোঁ। এতিয়া অন্ততঃ মোক তুমি বুলি কওক দেই। হ'ব বাৰু, পিছে আমাৰ ঘৰলৈ জানো নোযোৱা? ব'লা, এই কথাকেইটা দেউতাকৰ আগত তুমি ক'ব লাগিব। আমি ক'লে তেওঁ একেবাৰে বিশ্বাস নকৰিব। মই কৈ আছোঁ, ব'লক আপুনি। ঠিক আছে, আহক। সেউতী, ছাৰক লৈ আহ। আপুনি যাওক, মই সেউতীক লৈ গৈ আছোঁ। ছাৰ, এইবোৰ মোৰো কিবা সপোন লাগিছে। মই বাৰু সঁচাকৈ সপোন দেখিছোঁ নে দিঠকত আছোঁ ছাৰ? তুমি দিঠকতে আছা। আৰু শুনা, এতিয়াৰ পৰা মই তোমাৰ ছাৰ নহয়, তুমি মোক
অভিজিত বুলি মাতিবা। অ' ন ন ন ন অভিজিত নহয়, তুমি মোক অভি বুলি মাতিবা। হয় নেকি? অভি? আয়ো দেহি, এতিয়াহে শুনি ভাল লাগিছে। মই তোমাক কথা দিছোঁ সিহঁতি, মই তোমাক সদায় এনেদৰে ভাল পাই থাকিম। আৰু মই তোমাক কথা দিছোঁ, এদিন নহয় এদিন মই তোমাক চকুত এটা চকু সংস্থাপন কৰি হ'লেও এই সুন্দৰ পৃথিৱীখন দেখুৱামেই। বহুত মানুহে নিজৰ চকুহাল ডনেট কৰি থয়, তেনেকৈ বিচাৰিলেও পাম। মোৰ এটা ডাঙৰ সপোন হ'ব এইটো, তোমাক এই পৃথিৱীখন দেখুৱাটো। যেতিয়ালৈকে চকু নাপাওঁ তেতিয়ালৈকে মোৰ চকুৰে তোমাক গোটেই পৃথিৱীখন দেখুৱাম, হ'বনে? হ'ব ছাৰ। ব'লা এতিয়া তোমালোকৰ ঘৰলৈ, তোমাৰ দেউতাৰাক তোমাক খুজিব লাগিব নহয়, আৰু আমাৰ বিয়াৰ কথা আলোচনা কৰিব লাগিব নহয়। সেইটো বাৰু হ'ব, কিন্তু ছাৰ মোৰ মা দেউতাইতো কোনো ধৰণৰ আপত্তি নকৰে। কিন্তু ছাৰ আপোনাৰ মা দেউতাই জানো মোৰ দৰে অন্ধ ছোৱালী এজনীক আঁকোৱালি ল'ব কওকচোন? মই তোমাক কোৱা হোৱাই নাই নহয়, আচলতে মোৰ মা দেউতা কোনোৱেই নাই। মই এখন অনাথ আশ্ৰমত ডাঙৰ দীঘল হৈছিলোঁ, আৰু ভালদৰে পঢ়া শুনা কৰি কলেজত চাকৰিটো পালোঁ। চাকৰিটোৰ লগতে গান নাচ এইবিলাকত মোৰ ৰাপ বহুত, সেইবাবে মই এই গানৰ স্কুলখনতো মাজে মাজে শিকাবলৈ আহোঁ, আৰু তেনেকৈয়ে তোমাক চিনি পালোঁ। আচলতে এইখন পৃথিৱীত এতিয়া আৰু তোমালোকৰ ঘৰখনৰ বাহিৰে মোৰ বেছি আপোন মানুহ আৰু কোনো নাই। সেই অনাথ আশ্ৰমখন আৰু তোমালোকেই এতিয়া মোৰ আপোন মানুহ। ছাৰ, আপোনাৰ মা দেউতা নাই? মই যে এইবোৰ কথা গমেই পোৱা নাছিলোঁ পাই। আপোনাৰ মা দেউতা আছে বুলিহে। আগতে নাছিল দিয়া, এতিয়া তোমাৰ মা দেউতাই মোৰো মা দেউতা হ'ল। ব'লা ব'লা আমাৰ বিয়াৰ কথা আলোচনা কৰোঁগৈ। আহক ছাৰ। হয় নেকি? নাযাওঁ, তুমিয়ে যোৱা। ছাৰ, আকৌ কি হ'ল? মই কি কৈছিলোঁ? তোমাক অভি বুলি মাতিবলৈ কৈছিলে নাই? হা, মাৰে জীয়েৰে দুইজনী মানে একেই। এবাৰ ছাৰ, এবাৰ অভিজিত বুলি যদি নামাতা নহয়, মানে অভি বুলি যদি নামাতা নহয়, মই নাযাওঁ কিন্তু। হ'ব অভি, আহা। ঐ দেই, এতিয়াহে ভাল হৈছে। ব'লা ব'লা আমাৰ বিয়াখন একেবাৰে ঠিকেই কৰি পেলাওঁগৈ। অভিজিতে তেনেকৈ সি কথাও ৰাখিলে। অভিজিতে সেউতীক বিয়া পাতিলে, আৰু সেউতীক এখন নতুন পৃথিৱী উপহাৰ দিলে। অভিজিতে সেউতীক যেনেদৰে কথা দিছিল কথা ৰাখিলে। বহু কষ্ট কৰি অভিজিতে এজন চকুৰ ডনেট দিয়া মানুহ বিচাৰি পালে, আৰু সেই চকুজুৰি সেউতীৰ গাত সংস্থাপিত কৰিলে। আৰু সেই চকুজুৰিৰে সেউতীয়ে এই ধুনীয়া পৃথিৱীখন দেখিবলৈ সক্ষম হোৱা। ইমান ধুনীয়া পৃথিৱীখন। অভি, তুমি মোৰ ভগৱান। তোমাক ভগৱানে মোৰ বাবে পঠাইছে। তুমি মোক ইমান ভাল পোৱা অভি, যাৰ বাবে তুমি ইমান কষ্ট কৰি মোৰ বাবে চকু ডনেট কৰা মানুহ বিচাৰি উলিয়ালা, আৰু মোৰ অপাৰেশ্যনো কৰিলা, আৰু এতিয়া মই এই ধুনীয়া পৃথিৱীখন দেখিবলৈ সক্ষম হ'লোঁ। বাহ, পৃথিৱীখন ইমান ধুনীয়া। সেউতী, মই তোমাক বহুত 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 ভাল পাওঁ। তোমাৰ এই সুন্দৰ কণ্ঠটোৰ লগতে তোমাকো বহুত বেছি ভাল পাওঁ। সেয়েহে মই তোমাৰ বাবে এইখিনি নকৰিলে হ'বনে কোৱাচোন? অভি, সঁচাকৈ কৈছোঁ, ভগৱানে তোমাক যাতে সদায় ভালে ৰাখক। তুমি মোৰ জীৱনলৈ এজন ভগৱান হৈ আহিছা। তোমাৰ বাবে মই মোৰ জন্ম দিয়া মা দেউতাক দেখিলোঁ, সেই সুন্দৰ পৃথিৱীখন দেখিলোঁ। তোমাৰ ভাল পোৱাৰ বাবে মই এইখিনি পাবলৈ সক্ষম হ'লোঁ। তুমি মোক সদায় ভাল পাই থাকিবানে অভি? মই তোমাক কথা দিলোঁ, মই তোমাক সদায় এনেদৰে ভাল পাই থাকিম। ব'লা ব'লা এতিয়া আমি গৈ থাকোঁ, তোমাৰ গানৰ ৰেকৰ্ডিঙলৈ যাবলৈ আছে নহয়। ব'লা, সেইটো মোৰ প্ৰথম গান ওলাব। ৰেকৰ্ডিং মিছনে কি হ'ব আৰু? তুমি এতিয়া এজনী জনপ্ৰিয় গায়িকা হ'লা, আৰু মই তোমাৰ স্বামী, গতিকে তোমাক সময়মতে ক'ত নিপুৱাবগৈ লাগে সেয়া দায়িত্ব মোৰ। ব'লা সোনকালে আমি ঘৰলৈ গৈ গানৰ ৰেকৰ্ডিঙৰ বাবে ষ্টুডিঅ'লৈ যাব লাগিব। ব'লা। অভিজিতে সেউতীক যেনেকৈ কথা দিলে তেনেকৈ কথাও ৰাখিলে। তাইক এই সুন্দৰ পৃথিৱীখন দেখুৱাই দিলে। আৰু বন্ধু বান্ধৱীসকল, ইয়াৰ পাছত সেউতী আৰু অভিজিত দুয়ো এখন সুখৰ সংসাৰ কৰিলে। আৰু বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে আমাক বহুত বেছি উৎসাহিত কৰে। আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব কিন্তু দেই। লগতে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।